হেল্ল' নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকে নিশ্চয় জানে যে আমাৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই চৰকাৰী কৰ্মচাৰীবিলাকৰ দৰমহাটো প্ৰতি 10 বছৰৰ মূৰে মূৰে ৰিভাইজ কৰা হয়, মানে সংশোধিত কৰা হয় আৰু নতুন নিৰীখত দৰমহা প্ৰদান কৰা হয়। আৰু এই নতুন নিৰীখত দৰমহা প্ৰদান কৰিবলৈ চৰকাৰে এখন পে কমিশ্যন গঠন কৰে বা দৰমহা আয়োগ এখন গঠন কৰে আৰু সেই আয়োগৰ পৰামৰ্শ অনুসৰিহে নতুন নিৰীখত দৰমহা প্ৰদান কৰে। আৰু যেতিয়াৰে পৰা এই নতুন পে কমিশ্যনটো কাৰ্যকৰী কৰা হয় তাৰ ঠিক 2 বছৰমান আগতে এই যিখন কমিশ্যন আয়োগ বা পে কমিশ্যন আয়োগ সেইখন গঠন কৰা হয়। কিন্তু এতিয়া দেখা গৈছে যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা আমাৰ এই পে কমিশ্যন নিয়মমতে ইফেক্টিভ হ'ব লাগে বা কাৰ্যক্ষম হ'ব লাগে, কিন্তু এতিয়ালৈকে দৰমহা আয়োগ গঠন কৰা নাই। আৰু সেইদিনাখন আমাৰ সদনৰ যিটো অধিৱেশন চলি আছিল তাতেও আমাৰ চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। আৰু সেইদিনাখন চৰকাৰৰ ফালৰ পৰা পোৱা যিটো উত্তৰ, সেই উত্তৰৰ প্ৰতিক্ৰিয়া হিচাপত আমাৰ যিটো নেশ্যনেল কাউন্সিলৰ আমাৰ কৰ্মচাৰী পৰিষদৰ যিটো ছেক্ৰেটাৰী শিৱগোপাল মিশ্ৰ, তেখেতে এখন পত্ৰ লিখিছে আমাৰ কেবিনেট ছেক্ৰেটাৰীলৈকে, ভাৰত চৰকাৰৰ কেবিনেট ছেক্ৰেটাৰীলৈকে লিখিছে। আৰু তাত তেওঁ স্পষ্টকৈ এটা বস্তু লিখিছে যে চৰকাৰক অনুৰোধ কৰিছে যাতে অতি সোনকালে অতি শীঘ্ৰে ইমিডিয়েটলি কি কৰা হয়, এই পে কমিশ্যনৰ আয়োগখন গঠন কৰা হয়, যাতে তেওঁলোকে এইখিনি সময় পাই যায় যে ৰিপৰ্টটো চৰকাৰক সময়ৰ ভিতৰত ছাবমিট কৰিব পাৰে। তেওঁ পত্ৰখনত লিখিছে যে যিহেতু এখন দৰমহা আয়োগক যথেষ্ট সময়ৰ প্ৰয়োজন হয় গোটেইখিনি ৰিপৰ্ট লিখি উলিয়াওঁতে বা চিন্তা চৰ্চা কৰি প্ৰস্তুত কৰোঁতে, আৰু সেই যিটো ফাইনেল ৰিপৰ্ট ওলাব সেই ৰিপৰ্টটো চৰকাৰৰ ওচৰত দাখিল কৰাৰ পিছতো চৰকাৰেও ভালেখিনি সময় লৈ লয় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বা সেইখিনি একচেপ্ট কৰাৰ ক্ষেত্ৰত। গতিকে যদি এতিয়াই এখন আয়োগ গঠন কৰি নিদিয়ে তেনেহ'লে 2026 চনলৈকে যিহেতু বেছি সময় নাই, মাত্ৰ এবছৰহে হাতত আছে, গতিকে বহুতখিনি অসুবিধা আহি পৰিব বা বহুতখিনি লেট হৈ যাব, হয়তো 2026 চনত ইমপ্লিমেণ্ট নহ'বও পাৰে, তাতকৈ দেৰি হ'ব পাৰে। সেয়েহে তেখেতে কেবিনেট ছেক্ৰেটাৰীলৈকে এই পত্ৰখন লিখি তেওঁ জনাইছে যে যাতে তেওঁলোকে এইটো বিষয়ত গুৰুত্ব প্ৰদান কৰে আৰু এই বিষয়টো যাতে তেখেতে প্ৰধানমন্ত্ৰীৰ ওচৰলৈকে লৈ যায়, যাতে কথাটো তেওঁলোকে বিবেচনা কৰি অতি সোনকালে পে কমিশ্যনখন গঠন কৰে। গতিকে এই পত্ৰখনৰ জৰিয়তে এইখিনি কথাই গম পোৱা গৈছে। ইয়াৰ পিছৰ পৰ্যায়ত কি হ'ব কি নহ'ব আমি নিশ্চয় গম পাম আৰু এই পত্ৰখনৰ নিশ্চয় কিবা এটা ৰিয়েকশ্যন হ'ব, প্ৰতিক্ৰিয়া হ'ব। অৱশ্যে তেওঁ এইটো কথাও উল্লেখ কৰিছে যে যোৱা জুন মাহত তেওঁ যিখন পত্ৰ দিছিল, আমাৰ শিৱগোপাল মিশ্ৰ যিখন পত্ৰ দিছিল, সেই পত্ৰখনৰ কোনো প্ৰতিক্ৰিয়া চৰকাৰে প্ৰকাশ কৰা নাছিল। আৰু এতিয়া যদি এইখন পত্ৰৰো কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নহয় তেনেহ'লে পৰৱৰ্তী সময়ত ষ্টাফ ছাইডৰ তৰফৰ পৰা কেনেকুৱা পদক্ষেপ লোৱা হ'ব সেয়া লক্ষণীয় হ'ব। গতিকে এইখিনিয়ে আছিল আজি ভিডিঅ'টো। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বা এটা ইনফৰ্মেটিভ বুলি ভাবিছে তেনেহ'লে নিশ্চয়কৈ লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।